নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনালোঁ। এইবাৰ আমি আৰম্ভ কৰিম EMI চিৰিজ। যদি তুমি নতুনকৈ লঞ্চ হোৱা হিৰো গ্লেমাৰ X125 খন ল'ব বিচাৰা, য'ত ছুপাৰ বাইকৰ শক্তি আছে, তেনেহ'লে তোমাৰ শক্তি কিমান হ'ব লাগিব? ইনকাম দেখুৱাৰ আগত ইয়াৰ কিছু ডিটেইলছ আমি উলিয়াই ল'ম। যেনে মাইলেজ ইয়াত আমি 61লৈ পাই যাম। তাৰে হিচাপত মান্থলি 600 কিলোমিটাৰ ৰাইড কৰিলে তোমাৰ তেলৰ খৰচ পৰিব এপ্ৰক্স 1000 ৰুপিজ। বাকী আমি আহোঁ আমাৰ ফালে। ইয়াৰ যিটো টপ ভেৰিয়েণ্ট আছে ডিস্ক ব্ৰেক ভেৰিয়েণ্ট, তাৰ প্ৰাইচ হৈছে 1,06,000 ৰুপিজৰ ওচৰত। যদি আমি তাৰে 30% এপ্ৰক্স ডাউন পে'মেণ্ট কৰোঁ 32,000 ৰুপিজৰ, তেনেহ'লে আমাৰ লোন এমাউণ্ট পৰিব 74,000ৰ ওচৰত। বাকী আমি যি তেলৰ খৰচ উলিয়াইছিলোঁ, সেয়া যদি আমি EMIৰ লগত যোগ কৰি দিওঁ, দেন আমাৰ বাইকৰ ওপৰত মান্থলি খৰচ পৰিব 3,500 ৰুপিজৰ ওচৰত। চ' তাৰে হিচাপত তোমাৰ যি মান্থলি ইনকাম, সেয়া মিনিমাম 10,000 to 15,000ৰ ভিতৰত হ'ব লাগিব। তোমালোকৰ ইনকামবোৰ কমেণ্ট বক্সত জনাবা আৰু নেক্সট ভিডিঅ' কোনখন বাইকৰ ওপৰত লাগে কমেণ্ট কৰিবা।